দুৰ্নীতিৰ অন্ত পৰা নাই সামগুৰি সমষ্টিত। সামগুৰি সমষ্টিৰ পূব শিঙিমাৰীত ৰাইজৰ উত্তাল প্ৰতিবাদ। শতাধিক লোক উপস্থিত হৈ অনিয়মেৰে বনাব বিচৰা পথ এটাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এটা পথক লৈ ৰাইজে বহু জমৰ যাতনাত ভুগি আছিল। অলপ বৰষুণ হলেই চলাচল কৰিব নোৱাৰিছিল পথটোৰে। পথৰ মাজে মাজে আছে পুখুৰী সদৃশ গাঁত। যোৱা কেইদিনমান আগতে পথটো লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা পকীকৰণৰ মঞ্জুৰি পাই আৰু শুভ উদ্বোধন কৰিছিল সাংসদ ৰকিবুল হুছেইনে। সামগুৰি সমষ্টিৰ বৰ্তমানৰ নৱবিধায়ক দীপ্লুৰঞ্জন শৰ্মাই বিজয়ী হোৱাৰ পিছতে পথৰ কামটো আৰম্ভ হৈছে। ইয়াকে লৈ উৎফুল্লিত গাঁৱৰ ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, সামগুৰি লাইভ। ঘটনাটো আমি ইমান দিনৰ পৰা যিমান ৰাস্তা বনাই আছে ঠিকাদাৰবিলাকে আগতে আহি কয় বোলে আমাৰ ৰাস্তা মাজত হ'বলৈ দিয়ক, ছাইডত আমি মাটি দি যাম, কিন্তু কোনো ৰাস্তাতে আমি তেনেকুৱা দেখা নাই। আজি এইখন ৰাস্তাটো সেই তেনেকুৱা ঠগামি আৰম্ভ কৰিছে। আমি এইবিলাক মানি নলওঁ। আমাৰ ছাইডত মাটি দিব লাগিব, ৰাস্তা ভালকৈ হ'ব লাগিব, তেতিয়াহ'লে আমি হ'বলৈ দিওঁ। নহ'লে আমি আগতে যেনেকৈ চেনেল খুলি অহা যোৱা কৰিছোঁ তেনেকৈয়ে যাম। ৰাস্তাৰ কামটো কি নতুনকৈ হৈ আছে? নতুনকৈ হৈ আছে, অনিয়ম কৰি আছে। অনিয়ম কৰি আছে। আপোনালোকে ইয়াৰ ঠিকাদাৰ ইঞ্জিনিয়াৰক জনাইছে? ঠিকাদাৰ মেইন ঠিকাদাৰ অহা নাই। কিছুমানে লগেই নিদিয়ে, কিছুমান আছে বোলে আমি এইবিলাক ইমান গম নাপাওঁ তেনেকৈ কয়। কালিও পাতিছো, আমি অহা নাই। আপোনালোকে বহুত ৰাইজ একলগ হৈ আপোনাৰ ৰাস্তাৰ কামত কিবা অনিয়ম হৈ আছে নেকি? অনিয়ম হৈ আছে। কি হৈছে ঘটনাটো? আমাৰ ৰাস্তাটো আগত যিমান আছিলে তাতকৈ আৰু সৰু কৰি পেলালে। এতিয়া চাওক ৰাস্তা সিহঁতে 10 ফুটমান পকা বনাব, গুচি যাব বিলটো লৈ, পিছত আমাৰ ৰাইজে এনেই ভুগি থাকিব। আগতে ৰাস্তাটো যিমান স্কিমত 17 ফুট না 18 ফুটত আছে, সিহঁতে ৰাস্তাটো গোটেইখিনি 17 ফুট বনাব লাগে। বনাই পিছত মাজত কি কৰিব সিহঁতে কৰিব লাগে। এইটো জেগাটোৰ নাম কি? এইটো জেগাটো পূব শিঙিমাৰী। এইটোতো আপোনাৰ সামগুৰি সমষ্টি পৰিছে না? সামগুৰি সমষ্টি পৰিছে। আপোনালোকে স্থানীয় বিধায়কক জনাইছেনে? জনোৱা নাই। জনোৱা নাই। এতিয়া জনাব? জনাম আমি এতিয়া।